নমস্কাৰ আসাম টক্সৰ বিশেষ অনুষ্ঠান স্বাক্ষৰলৈ মই ৰাণীমা বৰঠাকুৰে আপোনালোক সকলোকে স্বাগতম জনাইছো বিভিন্ন লোক সংস্কৃতিৰে চহকী অসম ৰাজ্য আৰু এই লোক সংস্কৃতি সমূহৰ ভিতৰত অন্যতম এক চহকী লোক সংস্কৃতি হৈছে কামৰূপী লোকগীত আজি স্বাক্ষৰ অনুষ্ঠানত আমি এঘণ্টা সময় আপোনালোকৰ হৈতে কথা পতাৰ লগতে কামৰূপী লোকগীত পৰিবেশন কৰিবলৈ আমন্ত্ৰণ কৰি আনিছিলো কেইবাগৰাকীকেও লোক সংস্কৃতিৰ সাধকক মই তেওঁলোকক আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিব বিচাৰিছো প্ৰথমে অনুষ্ঠানলৈ স্বাগতম জনাইছো মঙলদৈৰ জিলাৰ জ্যেষ্ঠ আবকাৰী অধীক্ষক তথা লোক সংস্কৃতিৰ সাধক অনন্ত কলিতা দেৱ স্বাগতম জনাইছো আমি স্বাগতম জনাইছিলো আনেগৰাকী লোক সংস্কৃতিৰ সাধক মাধৱ হালৈ ডাঙৰীয়া স্বাগতম জনাইছো আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ গিৰেন কলিতা ডাঙৰীয়া স্বাগতম জনাইছো আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ কনক গোস্বামী ডাঙৰীয়া স্বাগতম জনাইছো আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ শেহতীয়াকৈ ঘোষণা কৰা শিল্পী পেঞ্চন প্ৰাপ্ত শ্ৰদ্ধাৰ পৰমেশ্বৰ বসুমতাৰী ডাঙৰীয়া স্বাগতম জনাইছো আমাৰ মাজত আছে শ্ৰদ্ধাৰ নিকুঞ্জ মেধি ডাঙৰীয়া আটাইকেইগৰাকীকে আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আমি সঁচাকৈ সৌভাগ্যৱান যে আজি এখন মঞ্চত আমি আমাৰ মাজত লাভ কৰিছো শ্ৰদ্ধাৰ পৰমেশ্বৰ বসুমতাৰী ডাঙৰীয়া আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ হৈতেও তেখেতে বাঁহীবাদন কৰিছিল গতিকে আমি আপোনাক আমাৰ মাজত পাই ধন্যবাদ জ্ঞাপন কৰিছো আৰু প্ৰথমে মই আহিব বিচাৰিছো অনন্ত কলিতা ডাঙৰীয়াৰ কাষলৈ নমস্কাৰ প্ৰথমতে মই আমাক আসাম টক্স কৰ্তৃপক্ষই মাতি আনি আজি আমাক কামৰূপী লোকগীত পৰিবেশন কৰিবলৈ যিখন প্লেটফৰ্ম দিছে তাৰ কাৰণে মই আসাম টক্স কৰ্তৃপক্ষ আৰু ভাইটি জ্যোতিষ শইকীয়াক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছো এগৰাকী চৰকাৰী বিষয়া বুলি কৈছো জ্যেষ্ঠ আৰক্ষী আবকাৰী অধীক্ষক আৰু এগৰাকী চৰকাৰী বিষয়া হৈও আপুনি কামৰূপী লোকসংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে বিভিন্ন স্থানত আপুনি অনুষ্ঠানো পৰিবেশন কৰিছে এফালে যদি কৰ্মৰত অৱস্থাত আৰু আনফালে লোক সংস্কৃতিৰ পথাৰখনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয় কাৰণ এগৰাকী দায়িত্বশীল বিষয়া হিচাপে আপোনাৰ দায়িত্বও বহুত থাকে গতিকে সেইখিনি অভিজ্ঞতাৰ বিষয়ে অকণমান জানিব বিচাৰিম অনুষ্ঠানৰ আৰম্ভণিতে তাৰপিছত আপোনাৰ কণ্ঠত আমি কামৰূপী লোকগীত শুনিব বিচাৰিম আচলতে আমাৰ চাকৰিটো আমি খুব ব্যস্ততাপূৰ্ণ হয় আমাৰ 24 ঘণ্টাই ডিউটি থাকে আজি আচলতে মই বন্ধ দিন কাৰণে এই দিনটো মই জ্যোতিষক কৈছিলোঁ জ্যোতিষ ৰেকৰ্ডিং কৰিলে আমাক বন্ধ বাৰত দিবা মানে খোলা দিনত আমি তেনেকৈ সময় নাপাওঁ মই এখন জিলাৰ হেড হৈ আছো আবকাৰী বিভাগৰ তাৰ মাজতো যিহেতুকে মই কামৰূপী লোকগীত ভাল পাওঁ তাৰ মাজতে মই যিমানখিনি পাৰোঁ ঘৰত হওক আৰু মোৰ যিখিনি সংগীবৃন্দ আছে তেখেতসকলৰ লগত দাদাৰ লগত আমাৰ গিৰেণৰ লগত বহু বছৰ ধৰি মই অলপ সময় সুবিধা পালে মানে প্ৰেক্টিচ কৰোঁ তেনেকৈ ঘৰলৈকে মাতি নিওঁ বা তেওঁলোকৰ ঘৰলৈও আহোঁ আহি তেনেকৈ মই চৰ্চাটো অব্যাহত ৰাখিছোঁ আচলতে কৰ্মব্যস্ততাৰ মাজতে এনেদৰে চৰ্চা অব্যাহত ৰাখিলেহে আমাৰ সেই চহকী সংস্কৃতিখিনি আমি ধৰি ৰাখিব পাৰিম নহয় জানো কাৰণ নহবা সংস্কৃতিৰ গৰাহত কেতিয়াবা আমাৰ মাজৰ পৰা সেইখিনি হেৰাই যাব কাৰণ বৰ্তমান যেতিয়া প্ৰযুক্তিৰ যি উন্নতি হৈছে আজিকালি নতুন প্ৰজন্মটোৱে বিশেষকৈ মোবাইলতে আবদ্ধ হৈ থকা দেখিবলৈ পোৱা যায় তেনে ক্ষেত্ৰত আপোনালোকৰ নিচিনা ব্যক্তিয়ে যদি সেই সংস্কৃতিৰ পথাৰখনৰ বাবে চিন্তা নকৰে বা আমাৰ নতুন প্ৰজন্মক আকৰ্ষিত কৰিব নোৱাৰো তেতিয়াহলে আমাৰ সেই চহকী সংস্কৃতিখিনি আমাৰ মাজৰ পৰা হেৰাই যাব এদিন নহয় জানো নতুন প্ৰজন্মই যাতে উদ্বুদ্ধ হয় তাৰ কাৰণে আমি চেষ্টা কৰি আছো বিভিন্ন কৰ্মশালা অনুষ্ঠিত হৈ আছে বিশেষকৈ আমাৰ মাধৱ হালৈ কনক গোস্বামী পৰমেশ্বৰ বসুমতাৰী দৰে বিভিন্ন কৰ্মশালাত যায় অৱশ্যে মই তেনেকৈ ভাগ ল'ব নোৱাৰো কৰ্মশালাত গৈ মোৰ ব্যস্ততাৰ কাৰণে আৰু নতুন প্ৰজন্মই যাতে আমাক দেখিও আগবাঢ়ি আহে আমি তাৰ কাৰণে আহ্বান জনাইছো হয় ধন্যবাদ জনাইছো গতিকে অনুষ্ঠানৰ আৰম্ভণিতে আপুনি কোনটো কামৰূপী লোকগীত পৰিবেশন কৰিব মই পোনপ্ৰথমতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনক বন্দনা কৰি এটি গীত গাম এই গীতটিৰে আজিৰ এই অনুষ্ঠানটি মই আৰম্ভণি কৰিম ধন্যবাদ শংকৰদেৱে হাল বালে মাধৱে মই আলে হৰিয় ৰাম নামৰ বীজানি জগতে শিলে কি
হাল বালে মাধবে ময়ালে হরিও রাম নামৰ বিজানি জগতে কিছিলে কিয় ধন্যবাদ জনাইছো অনন্ত কলিতাৰে আপুনি ইমান সুন্দৰকৈ গীতি পৰিবেশন কৰিলে আৰু দৰ্শকসকলক জনাব বিচাৰিছো আজি যেহেতু মহাশিৱৰাত্ৰি আজিৰ দিনটোতে মানৱ জীৱন আৰু সমাজৰ পৰা অবহেলা আৰু অসূয়া অশান্তি নাশ কৰাৰ পণ লোৱা হয় যেহেতু কোৱা হয় যে দেৱাদিদেৱ মহাদেৱে বিশ্বাস অনুসৰি যে হলাহল পান কৰি পৃথিৱীৰ পৰা সেই বেয়াখিনি আঁতৰ কৰি লৈ গৈছিল
গতিকে আজি শিৱৰাত্ৰি উপলক্ষে মই আপোনাৰ কাষলৈ আহিছো মাধৱ হালৈ ডাঙৰীয়া আপোনাৰ কণ্ঠত আমি শিৱৰাত্ৰি উপলক্ষে এক বিশেষ গীত শুনিবলৈ পাম নেকি বিশেষ বুলিবলৈ নাই যিটোকে প্ৰচলিত এইবিলাক শিৱৰাত্ৰি পূজাত শিৱ গানবিলাক গাই মই তাৰে এটা গাবলৈ চেষ্টা কৰিছো হয় ধন্যবাদ হয় ও ভাঙুৰা এনেকৈ তো দেখানা গলে মুণ্ড মালা নাচিছে ভাঙুৰা দুম 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 বজা ভাঙুৰা এনেকৈ তো দেখানা গলে মুণ্ড মালা নাচিছে ভাঙুৰা দুম দুম ডম্বৰু বজাই দুম দুম ডম্বৰু বজাই দিনে রাতি কুন্দি মোরে জয়টা ভাঙর গুড়া দিনে রাতি কুন্দি মোরে জয়টা ভাঙর গুড়া ও জয়টা ভাঙর গুড়া দিনে রাতি কুন্দি মোরে জয়টা ভাঙর গুড়া দিনে রাতি কুন্দি মোরে জয়টা ভাঙর গুড়া
কেনে কইতো দেখা নাই গলে মুন্ডমালা নাচিছে ভাঙুৰাই দুম দুম দুম্বৰি বজাই দুম দুম দুম্বৰু বজাই দুম দুম দুম্বৰু বজাই ধন্যবাদ ধন্যবাদ জনাইছো মাথো ভালৈ ডাঙৰীয়া হয় আৰু শিৱৰাত্ৰি উপলক্ষে ভগৱান শিৱৰ ওপৰত ৰচিত আপুনি সুন্দৰকৈ পৰিৱেশন কৰিলে হয় আৰু আচলতে দৰ্শকসকল আমাৰ মাজত আজি আটাইকেইগৰাকী অনাতাঁৰ শিল্পী উপস্থিত আছে আমি আটাইকেইগৰাকী অনাতাঁৰ শিল্পীক পুনৰবাৰ ধন্যবাদ জনাইছো যে ইমান ব্যস্ততাৰ মাজতো আপোনালোকে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হলেহি মই পুনৰ অনন্ত কলিতাদেৱ আপোনাৰ কাষলৈ আহিব বিচাৰিছো আপোনালোকে বিভিন্ন স্থানতো অনুষ্ঠান পৰিৱেশন কৰে কৰোঁ বিভিন্ন ধৰণৰ তেওঁলোকে আপোনালোকক অনুৰোধ জনায় নহয় জানো জনাই জনাই সেই অভিজ্ঞতাৰ বিষয়ে অকমান জানিব বিচাৰিম অসমৰ বিভিন্ন প্ৰান্তত যিহেতু গৈছে আপোনালোক গতিকে সেই বিষয়ে অকণমান জানিব বিচাৰিম কাৰণ কামৰূপীয়া লোকগীত আপোনালোকে পৰিৱেশন কৰে কেৱল মাত্ৰ নামনি অসমতেই জনপ্ৰিয় নহয় উজনি অসমতো কামৰূপীয়া লোকগীত বৰ্তমান জনপ্ৰিয় হৈ পৰিছে অভিজ্ঞতা বুলি ক'লে ইয়াত বহু কথা আহি যায় আচলতে কামৰূপী লোকগীত বা লোক সংস্কৃতিৰ শিল্পীবিলাকক যিবিলাক অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি নিয়ে তেনেকৈ বিশেষ গুৰুত্ব নিদিয়ে আচলতে পিছৰ ফালে যিকোনো মানে এতিয়া বিহু আহিছে ধৰক বিহুৰ পিছৰ ফালে বহুত নামি দামী আৰ্টিষ্ট থাকে পিছৰ ফালে যদি প্ৰগ্ৰেম এটা দিয়ে দৰ্শকে নাচায় তেতিয়া দৰ্শকে নাচায় আচলতে কামৰূপী লোকগীত বা যিকোনো ফক চং সন্মুখৰ ফালে দিলে ভাল হয় আৰু কমিটিবিলাকে ফক চঙৰ আৰ্টিষ্টবিলাকক তেনেকৈ মাননি দিব নোখোজে বিশেষকৈ অনুষ্ঠান এটা পৰিৱেশন কৰিব গ'লে আজি হালৈ হওক বা কনক গোস্বামী হওক এওঁলোকৰ এই ইনষ্ট্ৰুমেণ্টটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলি থাকে গতিকে সেইখিনি ৰেমুনাৰেশ্যনো যদি তেখেতসকলে নাপায় তেতিয়াতো এই অনুষ্ঠানবিলাক বাছি নাথাকিব নিশ্চয় আচলতে সেইবাবে মই আৰম্ভণিতে লোক সংস্কৃতিৰ শিল্পী বুলি কোৱা নাই লোক সংস্কৃতিৰ সাধক বুলি কৈছো কাৰণ এই লোক সংস্কৃতিসমূহ আমাৰ হেৰাই যাবলৈ ওলোৱা বাদ্যযন্ত্ৰই হওক বা লোকগীতসমূহেই হওক তেওঁলোকে অশেষ কষ্টৰে ধৰি ৰাখিছে কাৰণ তেওঁলোকে নিজৰ জীৱনৰ বহু সময় দি দিছে সেই সময়খিনি হয়তো তেওঁলোকে বেলেগ কৰবাত খটুৱাহেঁতেন হয়তো তেওঁলোকৰ আজি বেলেগ ধৰণৰ এক পৰ্যায়ত থাকিলেহেঁতেন কিন্তু সেই কাম নকৰি তেওঁলোকে সেই আমাৰ লোক সংস্কৃতি বা লোক বাদ্যসমূহ ধৰি ৰাখিবৰ বাবে যি প্ৰয়াস কৰিছে সেইবাবে আৰম্ভণিতে মই তেওঁলোকক পৰিচয় কৰাই দিওঁতে লোক সংস্কৃতিৰ সাধক বুলি কৈছো মই এটা কথা জানিব বিচাৰিছো পৰমেশ্বৰ বসুমতাৰী ডাঙৰীয়া আপোনাৰ পৰা আপুনি আমাৰ এই সকল শিল্পীৰ সৈতেতো অনুষ্ঠান পৰিৱেশন কৰে আৰু আপুনি আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সৈতেও অনুষ্ঠান পৰিৱেশন কৰিছে একদম লাষ্ট ডেলৈকে যিদিনা মানে নুনমাটি ফিল্ডত অসুস্থ হৈ পৰিছিল দাদা সেইদিনাও কলা চাৰ্ট এটা মোৰ মনত আছে মই প্ৰগ্ৰেমটো চাইছিলো কলা চাৰ্ট এটা পৰিধান কৰি পিছৰ ফালে থকা মানুহজনে হ'ল পৰমেশ্বৰ বসুমতাৰী হয় আমি ভূপেন দাক বিশেষকৈ মই ভূপেন হাজৰিকা দেৱক কেতিয়াও লগ পোৱা নাছিলো বা লগ পোৱাৰ সৌভাগ্য মোৰ নহল কিন্তু আপুনি তেখেতৰ লগত অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু আজি একেখন মঞ্চত আমি একেলগে এই অনুষ্ঠানৰ আয়োজন কৰিছো গতিকে মোৰ ইয়াৰ পৰাই তেখেতলৈ শ্ৰদ্ধা নিবেদিছো অকণমান জানিব বিচাৰিম তেখেতৰ সৈতে যিসমূহ আপুনি মুহূৰ্ত পাৰ কৰিছে সেই মুহূৰ্তবিলাকৰ বিষয়ে অলপমান জানিব বিচাৰিম বহুত মুহূৰ্তই আছে হয় আমি যেতিয়া একেলগে প্ৰগ্ৰেম কৰিবলৈ যাওঁ হয় ভূপেনদা বাটে ঘাটেও খুব ফুটি চুটিও কৰি যায় হয় আৰু তেখেত খুব নামি দামী হোটেলবিলাকত খাই ভাল নাপাইছিল সাধাৰণ ধাবা চটাবিলাকত একেলগে বহি যিটো মজা পায় তেখেতে 3 ষ্টাৰ হোটেলৰ মানে খানাবোৰ ইমান এটা ভাল নাপাইছিল গতিকে ভূপেনদা ঠিক তেনেকুৱা মানুহ আৰু সহজ সৰল মানুহ কেতিয়াবা হাঁহি ফূৰ্তি কৰি কিবা নাটকৰ বচনো গাই দিয়ে ৰাস্তাৰ মাজত খোজকাঢ়ি থাকোঁতেও আৰু এনেকুৱাও নিশ্চয় হৈছিলে কেতিয়াবা যে অনুষ্ঠানত গীত গাই আছে তেওঁ সেই সময়তে এটা কম্প'জ কৰি দিয়ে গীত তেনেকুৱা হৈছে ন তেতিয়া আপোনালোকৰ কেতিয়াবা অসুবিধাত পৰিছিলে নেকি তেনেকুৱা ক্ষেত্ৰত নাই হোৱা একো অসুবিধা নাই ভূপেনদা মানে কি কথা কিবা এটা কথা ক'লে কথা মানেই গান হৈ যায় কথাই গান হৈ যায় ভূপেনদা হ'ল তেনেকুৱা মানুহ হয় বহুত ভাল মানুহ আছিলে হয় বহুত সহজ সৰল আৰু সাধাৰণ মানুহৰ লগতো তেখেত মানে যিমান ডাঙৰ মানুহৰ লগত যিটো যেনে ধৰণৰ ব্যৱহাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ লগতো তেনেকুৱা তেওঁ ব্যৱহাৰ ভূপেনদা তেনেকুৱা মানুহ আছিল
আমি এই অনুষ্ঠানৰ জৰিয়তে আটাইকেইগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম পুনৰ অনন্ত কলিতাদেৱ আপোনাৰ কাষলৈ আহিছো যিহেতু কৈছো যে আমি এই অনুষ্ঠানটোত কথাৰ মাজে মাজে আমি কামৰূপী লোকগীত শুনি যাম গতিকে পুনৰবাৰ আপোনাৰ কণ্ঠত এটি গীত শুনিব বিচাৰিম ঠিক আছে গাইছো কালিন্দীৰ তীৰে কানো ভৰ দুপৰীয়া আৰ নাগৰ ক্ষীৰত চৰণ তুলি নাচে বিনয় দিয়ায় কালিন্দীৰ তীৰে কানো কালৰ হৰি মনুষ্যৰ লীলা কৰি দমিলা নাগৰ ৰাখি প্ৰাণয় কালিন্দীৰ তীৰে কানো ঘৰ দুপৰীয়া ঘৰ দুপৰীয়া ধন্যবাদ জনাইছো মই মাধৱ হালৈ ডাঙৰীয়া আপোনাৰ কাষলৈ পুনৰবাৰ আহিব বিচাৰিছো
একেলগে আপোনালোকে বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশন কৰে দাদা যিহেতু এগৰাকী চৰকাৰী বিষয়া আৰু আপোনালোক আটাইকেইগৰাকী অনাতাঁৰ শিল্পী সময়ৰ খাপ খুৱাই যাবলৈ যথেষ্ট কষ্টও হয় কোনোবা এটা বস্তু এৰিবলগীয়াও হয় তাৰ মাজতে আপোনালোকে লোক সংস্কৃতিৰ পথাৰখনত যাতে এইসমূহ গীত ৰৈ যায় তাৰ বাবে আপোনালোকে চেষ্টা কৰি আহিছে এইবাৰ কি শুনাব আমাৰ দৰ্শকসকলক মই এতিয়া কাব্যবী লোকগীতে গাবলৈ চেষ্টা কৰি আছো এই গীতটো মই 95তে গাইছিলোঁ মই তেতিয়া অডিঅ' কেছেট আছিল প্ৰাণৰ সখী বুলি হয় অৰ্জুনে বলন্ত প্ৰাণৰ সখী গোকুলে আছিলা তুমি একেলগে আছিলো সখী বুলি মাতিছিলো কৃষ্ণ বুলি নাজানিলো অৰ্জুনে বলন্ত প্ৰাণৰ সখী গোকুলে আছিলা তুমি একেলগে আছিলো সখী বুলি মাতিছিলো কৃষ্ণ বুলি নাজানিলো আমি কৃষ্ণ বুলি নাজানিলো আমি দিয়ন্ত অনন্ত নামৰে কথাৰ নাহিয়া দিয়ন্ত চন্দ্ৰ সূৰ্য গ্ৰহ তৰা তোমাৰে হে অংশ চন্দ্ৰ সূৰ্য গ্ৰহ তৰা তোমাৰে হে অংশ অৰ্জুনে বলন্ত প্ৰাণৰ সখী গোকুলে আছিলা তুমি একেলগে আছিলো সখী বুলি মাতিছিলো কৃষ্ণ বুলি নাজানিলো আমি কৃষ্ণ বুলি নাজানিলো আমি নামৰে কথাৰ নাহিয়া দিয়ন্ত
অনন্ত নামৰে কথাৰ নাহিয়া দিয়ন্ত চন্দ্ৰ সূৰ্য গ্ৰহ তৰা তোমাৰে হে অংশ চন্দ্ৰ সূৰ্য গ্ৰহ তৰা তোমাৰে হে অংশ অৰ্জুনে অৰ্জুনে বলন্ত ও প্ৰাণৰ সখী গোকুলে আছিলা তুমি একেলগে আছিলো সখী বুলি মাতিছিলো কৃষ্ণ বুলি নাজানিলো আমি তরু তৃণ হবে তোমার মায়া যত জীব তরু তৃণ হবে তোমার মায়া অবাক রাখিছা তুমি দিয়া পদ ছায়া অবাক রাখিছা তুমি দিয়া পদ ছায়া অর্জুনে অর্জুনে বলন্ত ও প্ৰাণৰ সখী গোকুলে আছিলা তুমি একেলগে আছিলো সখী বুলি মাতিছিলো কৃষ্ণ বুলি নাজানিলো আমি কৃষ্ণ বুলি নাজানিলো আমি কৃষ্ণ বুলি নাজানিলো আমি কলিতা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছো লোকগীতসমূহ লোক সাহিত্যৰ এটা অংগ হয় আৰু এই কামৰূপী লোকগীতসমূহৰ কেইবাটাও ভাগ আছে যেনে ভক্তিমূলকেই হওক বা সামাজিক ক্ষেত্ৰত জড়িতই হওক বা নাৰী ক্ষেত্ৰতো ইয়াত উল্লেখ আছে মুখে মুখে বাগৰি অহা গীতসমূহ নহয় জানো মুখে মুখে বাগৰি অহা এইটো হয় পৰম্পৰাগতভাৱে চলি আহিছে আৰু ঠিক তেনেকৈ কামৰূপী লোকগীতৰ বেছিভাগ মানে পদ বা দিহা এইবিলাক আমাৰ হয় কীৰ্তন ঘোষা নহয় নাম ঘোষাৰ সেইকাৰণে তেনেকৈ কোনো স্পেচিফিক ৰাইটাৰ যেনেকৈ আধুনিক গীতৰ এজন ৰাইটাৰ থাকে কামৰূপী লোকগীতৰ নাথাকে কিন্তু কাৰোবাৰ হাতৰ পৰশত কিন্তু সেইটোৱে গানৰ ৰূপ লৈছে বা কোনোবা প্ৰখ্যাত ব্যক্তিয়ে সুৰ দিছিলে সেইবিলাকৰ ওচৰত আমি সদায় চিৰনমস্য হৈ থাকিব লাগিব মই বিশেষকৈ থাকো তেনেকৈ কাৰোবাৰ হাতৰ পৰশত সেইটো গীতৰ ৰূপ লৈছিলে যদিও পৰম্পৰাগতভাৱে চলি আহিছে কোনোবাইতো তাক গীতৰ ৰূপ দিছে ন গতিকে সেইজন সদায় আমাৰ কাৰণে চিৰনমস্য ব্যক্তি হৈ থাকিব আমাৰ দৰ্শকসকলৰ বাবে এবাৰ কি শুনাব আজি আচলতে আমাৰ অনুষ্ঠানটোলৈ অহাৰ কথা আছিল আমাৰ কামৰূপী লোকগীতৰ এজন স্বনামধন্য শিল্পী নিৰঞ্জন কলিতাদেৱ কিন্তু তেওঁৰ কিবা ঘৰুৱা অসুবিধা হ'ল আহিব নোৱাৰিলে কিন্তু তেখেতে গোৱা এটি বিখ্যাত গীত গাইছে তেখেতে আগতে মই চেষ্টা কৰিম তেখেতৰ নিচিনাকৈতো আমি নোৱাৰোৱেই মই আই উইল ট্ৰাই টু সিং মানে জাষ্ট ট্ৰাই তাৰমানে ওকে নামৰ মহিমা কি কিমান শুনিবা নামতে মুকুতি পাই মোৰ হৰি হৰি নামতে মুকুতি পাই কলিৰ লোকৰ তৰিবাৰ হেতু নাম বিনে গতি নাই হে নাম বিনে গতি নাই হে নাম বিনে
ধন্যবাদ জনাইছো অনন্ত কলিতাদেৱ পুনৰ আপোনাৰ পৰা আন এটি কামৰূপী লোকগীত আমি শুনিব বিচাৰিম যিহেতু শ্ৰীকৃষ্ণৰ লীলা সন্দৰ্ভতো মুখে মুখে প্ৰচাৰিত হৈ আহিছে নহয়নে হয় গতিকে আপোনাৰ পৰা এবাৰ কি শুনিবলৈ পাম মই আচলতে কৃষ্ণ যেতিয়া ঢুকাল বৃন্দাবনৰ তেনেকুৱা এটা গান গাম মই ৰাসৰ সময়ত এইবিলাক গান বেছি প্ৰচলন হয় তেনেকুৱা গান এটা গাম বুলি ভাবিছো ঠিক আছে ও পাপীৰ মন ও পাপীৰ মন ও নালাগে যাব কাশী বৃন্দাবন বৃন্দাবনক যাবলৈ ও পাপী মন ও পাপীৰ মন নালাগে যাব কাশী বৃন্দাবন চক্র গদা পদ্ম তোমার শঙ্খ চক্র গদা পদ্ম শ্যাম কলে
কৃষ্ণক ভজা কৃষ্ণক চিন্তা কৃষ্ণক কৰা কৃষ্ণ কৰা কৃষ্ণ বিনে গতি নাই দিনতে কৃষ্ণ বিনে গতি নাই দিনতে বৃন্দাবনক যাবলৈ অ' পাপী মন অ' পাপী মন নালাগে নালাগে যাব পাখি বৃন্দাবন নালাগে নালাগে যাব পাখি বৃন্দাবন নালাগে নালাগে যাব পাখি বৃন্দাবন এবাৰ জনাইছো আৰু ৰাণীমা, সঁচা মই এই ক্ষেত্ৰত এই কথা এটা কওঁ হয় আচলতে এই গীতৰ সুৰ আমাৰ মাধৱলয় সুৰ হয় তেওঁলোকে এইবিলাক গান আগতে গাইছে মই শিকিছোহে তেওঁলোকৰ পৰা হয় তেওঁলোকে মোক সদায় কয় ক'লে এইটো এনেকৈ গাওক এইটো তেনেকৈ গাওক আৰু দাদাহঁতেও দেখুৱাই দিয়ে গোটেইকেইজনে মোৰ গুৰু বুলিয়ে ধৰা হয় হয় গতিকে তেখেতসকলৰ পৰা মই শিকোঁ আৰু সদায় মই এনজয় কৰোঁ নিশ্চিতভাৱে হয়। আৰু আপুনি আনন্দ কৰাৰ লগতে আমাৰ দৰ্শকসকলকো আনন্দ দিছে আৰু এই অনুষ্ঠানত ইমান ব্যস্ততাৰ মাজতে আপুনি আহিলে হয়। পুনৰবাৰ ধন্যবাদ জনাইছো আমি অনুষ্ঠানৰ শেষ অংশত আহি উপস্থিত হৈছোহি তেখেতৰ এই যি লোকগীতি পৰিৱেশন কৰিলে হয়। সঁচাকৈ গীতটিৰ মাজেদি এক বাৰ্তা দিবলৈ চেষ্টা কৰা হয় যে ভগৱান শ্ৰীকৃষ্ণক লগ পাবলৈ কাশী বৃন্দাবন নগলেও হ'ব হয় ভকতৰ মাজতে থাকে মানুহৰ মাজতে আছে হয়। গতিকে মানৱ সমাজৰ প্ৰতি আমাৰ যি দায়িত্ব মানৱতাৰ সঁচা মানৱতা পৰিদৰ্শন কৰিব লাগে নহয় জানো হয় সঁচা মানৱতা দেখুৱাব লাগে মানুহক সন্মান কৰাটোৱে ভগৱানক পূজা কৰাৰ সমপৰ্যায় হয় হয়। অনন্ত কলিতাদেৱে কৈছে যে আপুনি বা আপোনালোক আটাইকেইগৰাকী তেখেতৰ গুৰু আপোনালোকৰ পৰা তেখেতে শিকি আছে হয়। গতিকে আমি পুনৰ গুৰুৰ পৰা আন এটি গীত শুনিব বিচাৰিম অনন্ত কলিতাদেৱৰ গুৰুৰ পৰা নহয় তেখেতে গুৰু বুলি লৈছে জানো হয়। কিন্তু আমিওতো শিকি আছো তেখেতৰ ভাৱটো তেখেতে প্ৰকাশ কৰিছে কিন্তু আমিও শিকিয়ে আছো আমাৰ ধাৰাটো তেখেতে ল'ব মানে হেৰি কৰিছে আচলতে শিল্পীৰ পৰিচয় তাতেই পোৱা যায় নহয় জানো শিল্পীসকলে কেতিয়াও শিকা শেষ হোৱা বুলি নাভাবে হয়। প্ৰত্যেকটো দিনে এটা নতুন আৰম্ভণি বুলি লয় নহয়নে আটাইকেইগৰাকী অনাতাঁৰ শিল্পীৰ মাজত উপস্থিত আছো হয়। গতিকে আপোনালোকৰ নাজানো কিবা ভুল কৈছো যদি মোকো শুধৰাই দিব নাই, ঠিকে আছে। পুনৰ গণেশ হালৈ ডাঙৰীয়া আপোনাৰ পৰা মাধৱ হালৈ ডাঙৰীয়া হয় পুনৰ আন এটি লোকগীত শুনিব বিচাৰিম যিহেতু আমি শিৱ বা শ্ৰীকৃষ্ণ ভগৱান তেখেতৰ আমি গানবিলাক গালো তেখেতেও গালে ময়ো হয়। গালো হয় এটি দেৱীচাৰ গীত গাওঁ ব্যতিক্ৰমী অলপ হয় এই গীতটো আচলতে মই মানে লতা মংগেশকাৰ বাইদেৱে গাইছিল হিন্দী হয় মই তাৰ পৰা গানটো শুনিতো কিবা মোৰ ভাল লাগিল ভাল লগাৰ তাৰপিছত মই এই কথাখিনি প্ৰথম আৰম্ভণিখিনি মই অসমীয়াত আনিলো অনুবাদ কৰিলে হয় বাইদেৱে গানটো কৈছে যে মুঠি বান্ধি আয়েংগে দস্তি খালি হাতে যায়ংগে ইচি কা নাম জিন্দেগী মই অসমীয়াত ইমান সহজ মানে ভাল লাগিছে গানটো যে মুঠি বান্ধি আহিলি তই খালি হাতে যাবি জীৱনত বান্ধৈও একো নাপাবি
হয় হয় মই ভাবিছো এই গানটোতো এইখিনি কথা এখিনি মিলিব মিলিব মই কথাখিনি হালে দিলো হালে দি প্ৰথম কলিটো ৰাখিলো এই গানটো মই গাবলৈ চেষ্টা কৰিছো ঠিক আছে মুঠি বান্ধি আঙ্গে দোস্তি মুঠি বান্ধি আঙ্গে দোস্তি खाली हाथ जाएंगी इसी का नाम जिंदगी इसी का नाम जिंदगी বাইদেউ আজি আমাৰ মতৰ নাই তেখেতক মই ইয়াৰ পৰা প্ৰণাম কৰিছোঁ এখনি কলিটো আনিছোঁ দেশৰ পৰা তাৰপিছত মই অসমীয়াত এই গীতটো মই আনিলোঁ যে বাইদেউ যেন দক নধৰে মই চেষ্টাহে কৰিছোঁ গাবলৈ মুঠি বান্ধি আহিলি তই খালি হাতে যাবি জীৱনত বান্ধয় একোকে নাপালি বান্ধয় একোকে নাপালি
জীৱন নদীৰ শাক বান্ধৈ কিমতে হৈবি পাৰ জীৱন নদীৰ শাক বান্ধৈ কিমতে হৈবি পাৰ মুখে লৈ হৰি নাম সংহাৰ তৰি বিভাই মুখে লৈ হৰি নাম হৈ যাবি পাৰ মুঠি বান্ধি আহিলি তই খালি হাতে যাবি জীৱনত বান্ধৈ একোকে নাপালি বান্ধৈ একোকে নাপালি বান্ধৈ একোকে নাপালি। ধন্যবাদ জনাইছো মাধৱ হালৈ ডাঙৰীয়া। আমি আহি অনুষ্ঠানৰ শেষ অংশত উপস্থিত হৈছো। অনন্ত কলিতাদেৱ, আপোনাৰ কাষলৈ আহিছো। আমি অনুষ্ঠানৰ শেষত এটি পুনৰ লোকগীত আপোনাৰ কণ্ঠত শুনিব বিচাৰিছো। পাপী কংস দুৰাচাৰ কিমতে বধিব আৰ দৈৱকীয়াই তুমি নকৰিবা শোক পাপী কংস দুৰাচাৰ কিমতে বধিব আৰ দৈৱকীয়াই তুমি নকৰিবা শোক
জনাইছো অনন্ত কলিতা দেৱ পুনৰবাৰ আটাইকেইগৰাকী শিল্পী অনন্ত কলিতা দেৱ মাধৱ হালৈ ডাঙৰীয়া গিৰেণ কলিতা ডাঙৰীয়া কনক গোস্বামী ডাঙৰীয়া পৰমেশ্বৰ বসুমতাৰী ডাঙৰীয়া আৰু নিকুঞ্জ মেধি ডাঙৰীয়া আটাইকেইগৰাকীকে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছো আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছো আন এটি খণ্ডত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ